পথৰুঘাট কৃষক শ্বহীদ দিৱসৰ 4দিনীয়া কাৰ্যসূচীৰ শনিবাৰে দ্বিতীয়টো দিন ৰাতিপুৱা কৃষি বিভাগৰ বিভিন্ন বিপণী মুকলি কৰাৰ পিছতে বিভিন্ন মেলা মুকলি কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আবেলি ভাগত অনুষ্ঠিত হ'ব সাংবাদিকসকলৰ মত বিনিময় অনুষ্ঠান। এইবাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে কৃষক শ্বহীদ দিৱস। 1894 চনত 28 জানুৱাৰী তাৰিখে ব্ৰিটিছ শাসকৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰি ব্ৰিটিছ চিপাহীৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱাইছিল হাতকুৰি কৃষক শ্বহীদে, যাৰ স্মৃতিত প্ৰতি বছৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস। আমাৰ পথৰুঘাটৰ এই যিখন ৰণ স্বাধীনতাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত আমাৰ কৃষকসকলে খাজনা বৃদ্ধিৰ প্ৰতিবাদত এই সংগ্ৰাম আৰম্ভ হৈছিল আৰু ইয়াত বহুজনে নিহত হৈছিল। আৰু সেই হিচাপে প্ৰতি বছৰে পথৰুঘাটৰ এই স্মৃতিত এনেকুৱা এই দিৱসটো উদযাপন কৰা হয়। আৰু বিশেষকৈ আগত যিমান ভালকৈ কৰা হৈছিল এতিয়া তাতকৈ বেছি ভালকৈ কৰা হৈছে। আৰু সেইটোৰ সমগ্ৰ মানে আমাৰ যিখিনি ক্ৰেডিট সেইখিনি আমাৰ পৰমানন্দ ৰাজবংশী মুখ্যমন্ত্ৰী মহোদয় বা তেখেতসকলৰ আছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত যথেষ্টখিনি গুৰুত্ব দিছে এই অনুষ্ঠানটোত। আৰু ইয়াৰ আগৰবাৰ তেখেত নিজেও ইয়াত আহিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এইটো এটা ডাঙৰ বিশাল এটা অনুষ্ঠানলৈকে ৰূপ দিয়াৰ প্ৰচেষ্টা চলিছে। আৰু মই মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বৰমা ৰাজবংশী ডাঙৰীয়া স্থানীয় বিধায়ক গতিকে তেখেতসকলক মই এই ক্ষেত্ৰত বহুত শলাগ লৈছোঁ আৰু ধন্যবাদ দিছোঁ। আৰু ই আমাৰ দৰঙৰ যিটো ইতিহাস স্বাধীনতা সংগ্ৰামৰ পৰা অসম আন্দোলনলৈকে এটা সংগ্ৰামী জাতিসত্তা হিচাপে দৰঙীয়া ৰাইজক এটা প্ৰতিচ্ছবি এইটো এটা। গতিকে আজি এই উপলক্ষে ইয়াত আমাৰ কেইবাটাও মানে এনেকুৱা ধৰণৰ মানে খেতিয়কসকলৰ বা অন্যান্য স্থানীয় ব্যক্তিসকলৰ দ্বাৰা যিবিলাক আমাৰ এইটো এটা আমাৰ আজিৰ দিনত কেমিকেল ফাৰ্টিলাইজাৰ নোহোৱাকৈ ধুনীয়াকৈ তেওঁলোকে আজি উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে। মৌ বাহিৰৰ পৰা আমাৰ উৎপাদন হৈছে মৌ আমাৰ মিৰ্জা তাৰ পৰাও আহিছে, আমাৰ আত্মসহায়ক গোটসমূহো আহিছে, ভেটেনেৰি ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আটাইখিনিয়ে আহিছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ ৰাইজেও যথেষ্ট উপকৃত হ'ব। আৰু ৰাইজেও তেখেতসকলে যেনে এই যিটো স্থল এই স্থলটোৰ পৰা ৰাইজেও উপকৃত হ'ব যে এনেকৈ আমি কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়াকৈ যদি আমি উৎপাদন কৰিব পাৰোঁ তেতিয়া যথেষ্ট দামো পাব আৰু ৰাইজৰো ভাল হ'ব। চৰকাৰে নতুন পৰিকল্পনা বহুত কৰিব। পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই তেখেতে নতুন কিছুমান আঁচনি প্ৰস্তুত কৰিছে আৰু সেই আঁচনিবিলাক চৰকাৰে পৰ্যায় ভিত্তিত মানে কৰি যাব। আৰু সংগ্ৰহালয়টো আজি উদ্বোধন কৰাৰ কথা আছিল, আজি সেইটো কৰা নহ'ল। এমাহৰ ভিতৰত হ'ব। এমাহৰ ভিতৰত হৈ যাব। সামগ্ৰীবিলাক আহি নাপালে এমাহৰ ভিতৰত হৈ যাব। ডুমনি চুগীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ।